নমস্কাৰ। টেনিছ লাইভৰ বিশেষ অনুষ্ঠান ৰাজনীতি বিশেষলৈ মই জ্যোতিৰ্ময় শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ বতৰ ইতিমধ্যে প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু আজি ৰাজনীতি বিশেষত আমি কথা পাতিবলৈ আহিছোঁ আম আদমি পাৰ্টি দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱ পাত্ৰৰ সৈতে। তাত আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থিত্বৰ বাবে বা কুচকাৱাজ আৰম্ভ কৰিছে। যিটো আপুনি দিছপুৰ সমষ্টি অতিকৈ গুৰুত্বপূৰ্ণ সমষ্টি অসমৰ ভিতৰত, সেই সমষ্টিৰ পৰা আপুনি আম আদমিৰ পৰা নিৰ্বাচন খেলিবলৈ অৱতীৰ্ণ হ'বলৈ আপুনি গৈ আছে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে বৰ্তমান আপুনি? আমাৰ প্ৰস্তুতি ঠিকেই চলি আছে। ধৰক আমাৰ আম আদমি পাৰ্টিৰ যিখিনি কৰ্মকৰ্তা আছে, কৰ্মকৰ্তা পাৰ্টিত কি হয়, কৰ্মকৰ্তা কিছুমান আহে কিছুমান যায় আকৌ নতুনকৈ আহে। তেনেকৈ আমাৰ আছে যথেষ্টখিনি মানুহ আছে আমাৰ গুৱাহাটী চিটিত, বিশেষকৈ আম আদমি পাৰ্টিৰ এটা প্ৰভাৱ আছে, আমি জানো ভালকৈ। তো সেই হিচাপে আমাৰ পাব্লিক ডিমাণ্ডটো আছিলে যে আপৰ পৰা খেলিব লাগে। তেওঁলোকে বিকল্প, আমাৰ মানুহখিনি বিকল্প এটা বিচাৰিছে। বিজেপি কংগ্ৰেছ যেনেকৈ আছে আপোনালোকে এৰিব নালাগে, লাগক আপোনালোকে মানে কেণ্ডিডেট থিয় কৰক, আমি ছাপোৰ্ট কৰিম। এনেকুৱা ধৰণৰ কিছুমান আমাক ডাঙৰ ডাঙৰ মানুহবোৰে, যিবোৰ এডুকেটেড কিছুমান মানুহ আছে, আমি ক'ৰবাত লগ পালে বা কিবা মিটিঙত লগ পালে সোধে যে পাৰ্টিত আছানে, বোলে আছে, গতিকে তোমালোকে এৰি নিদিবা, লাগা আৰু এইবাৰ 26ত মানে ইলেকশ্যনত মানে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। তো সেই হিচাপে আমি কৰিছোঁ। ৰাইজৰ মানে বিপুল দাবীও আছে আমাৰ ওপৰত আৰু আমাৰ যথেষ্ট ভাল। তাৰোপৰি আমাৰ দিল্লীত যিটো আমাৰ গোটেইজন নেতাক যে জেলত সোমোৱাইছিলে, গোটেই ৰাইজে গম পায়, গোটেই পাব্লিকেই গম পায়। তেওঁলোক যে ক্লিন চিট পাই গ'ল, সেইটোত আমাৰ আম আদমি পাৰ্টিৰ কাৰণে বা আমাৰ কাৰণে বিশেষকৈ বহুত ভাল হ'ল। আৰু আমি ইয়াৰ মানুহৰ কথা শুনিবলগীয়া নহয়, যিহেতু আমি গ্ৰাছৰুটত ঘূৰি থকা মানুহ। আমি চব ধৰণৰ মানুহকেই লগ পাওঁ। কিছুমানে সোধেও আমাক, হয়তো কিছুমানে বিজেপি ভাল পোৱা যায়, কংগ্ৰেছ ভাল পোৱা যায়, তেনেকৈ মানুহ কিছুমানে সোধে আমাক যে আপোনালোকৰ নেতাই জেলত গ'ল দেখোন, এনেকুৱা টাইপৰ কথা। এতিয়া বুজাই বুজিছে বস্তুটো কেনেকৈ ধৰণৰ তেওঁলোক সোমোৱা গৈছে। গতিকে এতিয়া আমাৰ যিহেতু ইলেকশ্যন আগত যিটো বস্তু ৰিজাল্ট ওলাই গ'ল, যিটো ক্লিন চিট পালে, সেইটো আমাৰ আম আদমি পাৰ্টিৰ কাৰণে অসমতো প্ৰভাৱ পৰিছে বুলি মই ভাবোঁ। আৰু অসমত অসমবাসী ৰাইজে আমাৰ আম আদমি পাৰ্টি আগবাঢ়ি ল'ব বুলি মই ভাবোঁ। যিহেতু প্ৰাৰ্থিত্বৰ লিষ্টৰ কথা থাকে, আজি আপোনালোকৰ এখন লিষ্ট কিছু সময় আগতে মুকলি হৈছে, আমি সংবাদ মাধ্যমও পাইছোঁ বাৰু। তাত আপোনালোকৰ আপৰ এগৰাকী নেত্ৰীয়ে আমাৰ চেণ্ট্ৰেল গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব তেখেতে পাইছে। গতিকে আপোনাৰ যিহেতু প্ৰথমখন লিষ্টত আপোনাৰ নাম নাই এতিয়ালৈকে, পৰৱৰ্তী লিষ্ট কেতিয়ালৈকে ওলোৱাৰ সম্ভাৱনা আছে? পৰৱৰ্তী লিষ্টখন 2-3 দিনৰ ভিতৰতে ওলাব। আৰু মই এখন ডকুমেণ্টছখিনি ছাবমিট কৰোঁতে মোৰ অলপ পলম হ'ল। সেইটো কাৰণে আমাৰ ইয়াৰ পৰা যিখিনি কাগজ পত্ৰ আমাৰ ৰাজেশ শৰ্মা, আমাৰ নৰ্থ ইষ্ট ইনচাৰ্জ আছিল, তেখেতে ইয়াৰ পৰা কালেক্ট কৰি দিল্লীলৈকে প্ৰেৰণ কৰিছিলে। আৰু সেইদিনাখনৰ লিষ্টত মই কাগজ ডকুমেণ্টছখিনি দিব পৰা নাছিলোঁ। তো এইটো কাৰণে মোৰ এইটো ছেকেণ্ড লিষ্টত যিটো নামটো আহিব। আৰু মই ভাবোঁ 99% মানে মোৰ হৈ আছে, হৈ যাব। আৰু 1% আৰু ওপৰলাৰ ওপৰত কথা। আৰু যিহেতু দিছপুৰ সমষ্টিটো বহুত ডাঙৰ এৰিয়া হয় এইটো, গতিকে আপুনি সাংগঠনিক কাম কাজবিলাক কেনেধৰণে আগবঢ়াইছে? সাংগঠনিক কাম কাজবোৰ আমাৰ আগৰ পৰাই কৰি থোৱা আছিলে। আমাৰ যি ৱাৰ্ড কমিটিবিলাক আমাৰ আছে, ৱাৰ্ড কমিটি, তাৰ মাজত হয়তো 2-3জন ইফাল সিফাল হৈছে, ওলাই গৈছে। এই ৱাৰ্ড কমিটিবিলাক আছে। মেইন কমচে কম 12-15জনকৈ যিকেইজন মেম্বাৰ আছিলে আমাৰ লগত, যেতিয়া মই কমিটিবিলাক বনাইছিলোঁ। আগত মই ডিষ্ট্ৰিক্ট সভাপতি আছিলোঁ, এতিয়া মই ষ্টেট অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু লগতে কামৰূপ ইনচাৰ্জ হিচাপে কাম কৰি আছোঁ। কিন্তু আমাৰ ইয়াত 13টা ৱাৰ্ড পৰে। 13টা ৱাৰ্ডত আমাৰ প্ৰায় 9টা ৱাৰ্ড আমাৰ সক্ৰিয় হৈ আছে। আৰু ডিলিমিটেশ্যন যেতিয়া হৈ গ'ল, কিছুমান বস্তু ইফাল সিফাল হৈ গ'ল। যেনেকৈ আমাৰ ৰুক্মিণী গাঁও বা এইটো আমাৰ এইখিনি কি জেগা বুলি কয়, মঠঘৰীয়া, সেইখিনি কাটি পেলাই তেওঁলোকে ডিমৰীয়া সমষ্টিত লৈ গৈছে। গতিকে সেইবিলাকত GMCৰ মানে এটা আমাৰ ৱাৰ্ডে আছিলে। আৰু বিশেষকৈ আমাৰ ৰুক্মিণী গাঁও আমাৰ 48 নম্বৰ ৱাৰ্ড হয়। গতিকে সেইটো ৱাৰ্ডতো আমাৰ কমিটি আছিলে। এতিয়া তেনেকৈ আকৌ আমি নতুনকৈ মানে সেই জেগাত কাহিলীপাৰাখন ধৰিছে। কাহিলীপাৰা এটা ছাইড আমাৰ দিছপুৰত সোমোৱাই দিছে, আগত নাছিলে। তো তাত অলপমান আকৌ কাম কৰিবলগীয়া হৈছে নতুনকৈ। তাৰমানে সেইটোৱে, বাকীখিনি ঠিকে ঠাকে আছে। আমাৰ প্ৰচাৰ চলিয়ে আছিলে। আৰু আমাৰ ষ্টেট অফিচটো কাহিলীপাৰাতে পতা হৈছে বৰ্তমান। যিহেতু বিৰোধীও সক্ৰিয় প্ৰাৰ্থীয়ে এইবাৰ দিছপুৰত প্ৰক্ষেপ কৰিব, বিৰোধীক লৈ আপুনি কি ক'ব? বিৰোধী পক্ষততো থাকিবই। ইয়াত শুনিছোঁ মীৰা বৰঠাকুৰ বাইদেউ কংগ্ৰেছৰ পৰা আহিব। আৰু কংগ্ৰেছৰ আমাৰ ওচৰৰে মোৰ ভাতৃসদৃশ আমাৰ জয়ন্ত কুমাৰ দাস, তেখেত বিজেপিৰ কাৰণে আগৰ পৰাই তেখেতে লাগি আছে। গতিকে এতিয়া তাৰফালে মানস বৰা আছে,
তাত অতুল ৱাডা আছে আৰু কোনোবা এজন আছে তেওঁৰ নামটো মই ভালকৈ নাজানো তো এইকেইজন ষ্ট্ৰঙে হয় পাৰ্টি অতুল ৱাডাটো বৰ্তমান ৰানিং এম এল এ হয় গতিকে তেওঁলোকৰ মাজত আমাৰ দল হিচাপে আমাৰ দলটো সৰু নহয় আমাৰ দলটো মানে নেশ্যনেল পাৰ্টি হয় এটা ইণ্ডিয়াৰ ভিতৰত এটা ডাঙৰ দল হিচাপে পৰিগণিত হৈ আছে গতিকে এই হিচাপে তেওঁলোকৰ অলপমান মানিটাৰী যিটো পাৱাৰ বেছি আছে মেইন পাৱাৰো আছে গতিকে আমাৰ আম আদমি পাৰ্টিত সেই বস্তুটো হয়তো অসমত অলপ কম আছে তেতিয়াও আমি যিমান পাৰোঁ চেষ্টা কৰি আমি আগবঢ়াই লৈ যাম কিন্তু আম আদমি পাৰ্টি কিছুদিন আগলৈকে বা কিছু বছৰ যদি আজি প্ৰায় 1 বছৰ বা 1.5 বছৰ আগলৈকে ঘূৰি যাওঁ তেতিয়াহ'লে আম আদমি পাৰ্টি কিন্তু অসমত যথেষ্ট সক্ৰিয়শালী হৈ আছিল এতিয়া যদি বৰ্তমান পৰিৱেশ তাতকৈ কিন্তু অধিক উন্নত আছিলে হয় আপুনি ঠিকেই কৈছে কথাখিনি আমাৰ লোকসভা ইলেকশ্যনৰ আগমুহূৰ্তলৈকে আমাৰ আম আদমি পাৰ্টি বহুত সক্ৰিয় আছিলে অসমতে কিন্তু লোকসভাত ইলেকশ্যনত আমাৰ অলপ ওপৰ নেতৃত্বত কিবা এটা কানা লাগি গ'ল যিটো কাৰণে কিছুমান মানুহ ওলাই গুচি গ'ল আপোনালোকে এইবোৰ চাই আছে আপোনালোকে বেছি জানে এইবোৰ খবৰ তো সেনেকৈ কিছুমান আমাৰ সক্ৰিয় যিবোৰ মেম্বাৰ কিছুমান ওলাই গুচি গৈছে তো সেইটোৰ কাৰণে অলপমান ঢৌটো অলপ কমিছে এনেকুৱা কথা বিশেষ একো নাই আকৌ ঢৌটো উঠাওঁতে সময় নালাগে ৰাইজৰহে ছাপৰ্ট লাগে আৰু সক্ৰিয় কৰ্মী যিকেইজন থাকিব সক্ৰিয় কৰ্মীৰ মেইন এইটো মানে ছাপৰ্টটো লাগিব কাৰণ বাছ এখনতো এজন ড্ৰাইভাৰেহে চলাই যায় বাকীখিনি পেচেঞ্জাৰ হৈ যায় বা বাকী কণ্ডাক্টাৰ থাকে কিন্তু ড্ৰাইভাৰজনেই মেইন নহয় জানো বাছখনৰ তেনেকুৱা মেইন মুৰব্বী আমি যিকেইজন আমাৰ মেম্বাৰ আছে পাৰ্টিৰ কাম কৰি আছে আমি আজিও সক্ৰিয়তাৰে কাম কৰি আছোঁ আৰু অনাগত দিনত নিশ্চয় আম আদমি পাৰ্টিৰ এটা ৱেব এটা আহিব বুলি মই ভাবোঁ যিহেতু আপুনি দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যেকে আৰু দিছপুৰ সমষ্টিত মই যিমান দূৰ জানো যে বিভিন্ন সমস্যা আছে যদি মই আপোনাক সুধো যে দিছপুৰ সমষ্টিৰ প্ৰধান 3টা সমস্যাৰ বিষয়ে আপুনি কওক বা আপুনি যদি ইয়াৰ পৰা পৰৱৰ্তী সময়ত বিধানসভালৈকে যায় প্ৰথমতে আপুনি কি সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব বেছিকৈ প্ৰদান কৰিব হয় প্ৰথমতে আমাৰতো কৃত্ৰিম বৰষুণত যিটো বানপানী হয় সকলোৱে দেখিছে ফ্লাইঅভাৰ বনাইছে ঠিকেই ফ্লাইঅভাৰ তলত যিটো অৱস্থা পৰিৱেশ সেইটো ক'বলগীয়া নাই আৰু দিছপুৰ সমষ্টি গুৱাহাটীৰ আণ্ডাৰতে পৰে মহানগৰীৰ আণ্ডাৰত গুৱাহাটীৰ পানীৰ প্ৰব্লেমটো আছে খোৱা পানীৰ প্ৰব্লেমটো আছে যিবিলাক আমাৰ পৌৰ নিগম লাষ্ট 22ত যেতিয়া ইলেকশ্যন হৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি আমাৰ প্ৰতিশ্ৰুতি দিছিলে অসমবাসীক যে গুৱাহাটীবাসীক বিশেষকৈ চুইচ টিপিলে ঘৰে ঘৰে পানী পাব কিন্তু তেনেকুৱা আমি দেখা পোৱা নাই হয়নে আৰু প্ৰতিটো ৱাৰ্ডে এখন ডিছপেঞ্চেৰী আধাৰ ক্লাছ স্থাপন হ'ব কিন্তু সেয়াও আমি দেখা নাপালোঁ গতিকে এইবোৰ প্ৰব্লেম আছে এইবোৰ প্ৰব্লেম আমি ছল্ভ কৰাৰ কাৰণে লাগিম আৰু মই মোৰ নিজৰ ফালৰ পৰা যদি কেতিয়াবা ৰাইজৰ ছাপৰ্টত যদি মই আহোঁ বিশেষকৈ কিছুমান অফিচত মই নিজেও মানে ছাফাৰাৰ হয় মানুহবোৰ যিটো হাৰাশাস্তি খায় সেইটো মই নিজেও পাইছোঁ গতিকে সেইটোৰ ওপৰত মোৰ চকুটো বেছি যে অফিচবিলাকত মানুহবোৰক যেনেকৈ ৱেইট কৰাই থাকে ধৰক চাৰ্কল অফিচৰ ওপৰতে কথা কওঁ পটকৈ মানে এনেকৈ হিয়াৰিং থাকে হিয়াৰিং থকাৰ পিছত মানুহবোৰ আহি বহি থাকে ফাইল চাইল লৈ আহি পেলাই তাৰ পটকৈ মানে চাৰ্কল অফিচাৰজনে কৈ মাতিছে বুলি কৈ গুচি যায় এটলিষ্ট তেনেকুৱা মিটিং যদি থাকে তেনেকৈ এখন বাহিৰত পটকৈ লিষ্ট এখন মাৰি দিব লাগে যে আজি হিয়াৰিং পতা নহয় এই কথাটো মই মানে বহুতবাৰ নটিচ কৰিছোঁ বাকীবোৰ মানুহ বহি থাকে আৰু চাৰ্কল অফিচাৰ কেতিয়া আহিব কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰে অফিচ ষ্টাফৰ জানিলেও তেওঁলোকে নকয় তাৰমানে ডাইৰেক্ট কৈ ছাৰ কেতিয়াবা আমি আমাকতো কৈ যায় যে আমি সুধিবও নোৱাৰোঁ গতিকে পাব্লিকৰ বহুত হাৰাচমেণ্ট হোৱা বুলি মই ভাবোঁ কিছুমান ডিপাৰ্টমেণ্ট এনেকুৱা আছে আজিও বহুতখিনি মানে হাৰাচমেণ্ট পাব্লিকৰ হয় সেইটো মই নিজেই মানে মনত ভাবিছোঁ কথাটো আৰু দেখিছোঁ ভাবা বুলি নহয় দেখিছোঁ মই নিজে চাফাৰাৰ হৈছোঁ এইকাৰণে মই এইবিলাক কথা ভাবিছোঁ তাত আমাৰ বানপানীৰ কথাটো ক'লোঁ খোৱা পানীৰ কথা ক'লোঁ আৰু স্বাস্থ্য বিভাগটো মোটামুটি ডেভেলপ কৰিছে নাই কৰা বুলি মই নকওঁ গতিকে তেনেকুৱা ধৰণৰ এইবিলাক সমস্যা আছে এইবিলাক আমাৰ নিশ্চয় ছল্ভ কৰিম স্কুল কলেজ বিশেষকৈ গভমেণ্ট স্কুল বিলাক খুব উন্নত মানদণ্ডৰ হোৱাটো মই বিচাৰোঁ কাৰণ কিয় এতিয়া প্ৰাইভেট স্কুল এখনত ল'ৰা ছোৱালী চবেই এফৰ্ড কৰিব নোৱাৰে মোৰ 3টা বাচ্চা মই প্ৰাইভেটেই পঢ়ালোঁ এইবাৰ মেট্ৰিক দিলে 2জনে এজনীটো আমাৰ পাছ কৰিব লাগে মহৰ্ষিৰ পৰা সেয়া ফিজ দি পেলাই আৰু কি ক'ম গতিকে সেই তেনেকুৱা ধৰণৰ যদি উন্নত মানদণ্ডৰ যদি আমাৰ স্কুল হ'লহেঁতেন তেতিয়া আমাৰো সুবিধা হ'লহেঁতেন আমাৰো 2 পইচা ঘৰত বাচিলেহেঁতেন আৰু চব ক্লাছৰ মানুহেই পঢ়াব পাৰিলেহেঁতেন এতিয়া প্ৰাইভেট স্কুল এখন পঢ়াব নোৱাৰে ভাবিব নোৱাৰে যিহেতু আমাৰ আম আদমি পাৰ্টিয়ে শিক্ষা স্বাস্থ্যৰ ওপৰত বেছি কাম কৰে সেইকাৰণে মই কিন্তু এই দলটোকে ছাপোৰ্ট কৰোঁ আৰু এই দলটোতে প্ৰথম ৰাজনীতি হিচাপে দলটোতে প্ৰথম আহিছোঁ সক্ৰিয় সদস্য হিচাপে নিশ্চয় আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু এটা দিছপুৰ সমষ্টিত অত্যন্ত সমস্যা আছে যিটো সমস্যা হয়তো আপুনি আগৰ সময়ত আপুনি হয়তো শুনিছিলে সীমা সমস্যা যি আমাৰ অসম আৰু মেঘালয়ৰ সীমা সমস্যাক লৈ কেতিয়াবা আমি দেখিবলৈ পাওঁ যে মেঘালয়ৰ মানুহে আহি অসমত
হয়। অত্যাচাৰ কৰে, মানুহৰ ঘৰ ভাঙে, এই সীমা সমস্যাটোৰ ওপৰত কি ক'ব? আপুনি যদি পৰৱৰ্তী সময়ত বিধায়ক হিচাপত আপুনি সদনলৈ যায়, হয় হয় এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ সমাধান? এইটো সীমা সুৰক্ষাটো যিটো হৈ আছে আমাৰ ওচৰতে পাতলকুছি বুলি যিখন জাগা, মই গৈছো 2-3 বাৰ গৈছো। আমাৰ অসমীয়া বোৱাৰী ছোৱালীক সিহঁতে হাত উঠাইছে, মই নিজে পাইছো, মই স্পটত আছো, চাৰ্কল অফিচাৰত দেৰিকৈ গৈ পাইছে। আৰু মই এনেকুৱা সীমাত যিকোনো ক্ষেত্ৰত এইফালে হ'ল কইনাধৰা হ'ল, আৰু এটা বৰপথাৰ এৰিয়া বুলি আছে যিটো অসম মেঘালয় ৰিভৈ ডিষ্ট্ৰিক্ট বুলি কয় ইয়াতে, ৰিভৈ ডিষ্ট্ৰিক্ট, আৰু এইফালে আমাৰ আছাম। তো সেই সীমাটো সেই একেই গণ্ডগোল। গতিকে মই সঁচাকৈ যদি ৰাইজৰ ছাপোৰ্টত, যদি মই পাব্লিক ছাপোৰ্টত যদি মই ওলাই যাওঁ, তেতিয়া মই কিন্তু সীমা সুৰক্ষাৰ কাৰণে মই খুব এটা গুৰুত্বপূৰ্ণ এইটো মই দায়িত্ব লৈ ল'ম বুলি ভাবিছোঁ। যিমানখিনি পাৰোঁ আৰু 99% মানে মই কৰিব চেষ্টা কৰিম, বা কথাখিনি সদনত নিশ্চয় উত্থাপন কৰিম। আৰু ভুৱা প্ৰতিশ্ৰুতি দি পেলাই কিন্তু মই কোনোদিন কেতিয়াও ভোট নিবিচাৰোঁ। কাৰণ দেখিছোঁ মই আজি 3 বছৰৰ পৰা যিখিনি মোৰ নলেজ হৈছে ৰাজনীতিত, কাৰণ আগতে মই ৰাজনীতি কৰা নাছিলোঁ, মই এনেও সমাজকৰ্মী মানুহে আগৰ কলেজ টাইমৰ পৰাই কিছুমান এনেকুৱা মানে কথা কৈ দিয়ে, মানে এটা ভুৱা প্ৰতিশ্ৰুতি ৰাইজক দি দিয়ে, আৰু পাব্লিকেও মানে কি কৰিব আৰু সঁচাকৈ হ'ব বুলি ভাবি তেনেকৈ ভোট বেংক কৰা তেওঁলোকে যিটো কৰ্মকাণ্ড কৰি আছে, শাসিত চৰকাৰখনেই হওক বা তাৰ আগত যে বেলেগ পাৰ্টি আছিলে, সকলো পলিটিকেল পাৰ্টিত মই এইটোৱেই বস্তু দেখিছোঁ। আৰু আমাৰ পলিটিকেল পাৰ্টিত তেনেকুৱা মইতো শুনা নাই, আৰু যদিও আছে, কিন্তু মই যি প্ৰতিশ্ৰুতি দিম 99% এইটো মই সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। ভুৱা প্ৰতিশ্ৰুতি এটলিষ্ট ৰাইজক নিদিওঁ। ধন্যবাদ, আপুনি বহুমূলীয়া সময়কণ দিয়াৰ বাবে আমাৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোক ধন্যবাদ। প্ৰিয় দৰ্শক, ইয়াৰ লগে লগে নিৰ্বাচন বিশেষৰ পৰা মই জ্যোতিৰ্ময় শৰ্মাই বিদায় লৈছোঁ। অহা খণ্ডত আজি নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ বিশেষ অনুষ্ঠানলৈ। গতিকে চাই থাকিব NES Live। ধন্যবাদ।